মই আপোনালোকক কেইটামান বস্তু দেখুৱাব খুজিছোঁ, কেইটামান কথা ক'ব খুজিছোঁ। আপোনালোকে দেখিছে যে অসম চৰকাৰখন কাইলৈ 26 জানুৱাৰী পালন কৰিব। অসম চৰকাৰে প্ৰায় 9 বছৰ, কেইদিনমান আছে আৰু 9 বছৰ হ'বলৈ, বিজেপি চৰকাৰখনৰ 9 বছৰ পূৰ হ'ব। 9 বছৰৰ পাছত নিশ্চয় এখন চৰকাৰক আমি মূল্যায়ন কৰিব পাৰোঁ। যোৱা 9 বছৰত এই চৰকাৰখনে কি কৰিলে? যোৱা 9 বছৰত কৰা আটাইতকৈ ডাঙৰ কামটো হ'ল যে এই চৰকাৰখনে অসমক আটাইতকৈ বেছি ধৰুৱা কৰি পেলালে, ইতিহাসৰ আটাইতকৈ বেছি ধৰুৱা কৰি পেলালে। আজিৰ দিনটোত অসমৰ ধাৰ অতি কমেও 1,75,000 কোটি টকা, অতি কমেও। এইটো অহা বাজেটত গোটেই হিচাপটো ওলাই যাব, কিন্তু যোৱা 31 মাৰ্চলৈকে, যোৱা 31 মাৰ্চ মানে 2024ৰ 31 মাৰ্চলৈকে, 24ৰ 31 মাৰ্চলৈকে সেইটো আছিলে আপোনাৰ 1,50,900 কোটি টকা, আৰু এতিয়া এইটো অতি কমেও 1,75,000 কোটি টকা। ধাৰ লোৱাৰ ক্ষেত্ৰত আমি একদম সাংঘাতিক ধৰণে আগবাঢ়িছোঁ। ধাৰৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এটা ভয়াৱহ দৃশ্য আমি দেখিবলৈ পাওঁ ধাৰৰ ক্ষেত্ৰত। সেইটো হ'ল যে ধাৰ লোৱাৰ ক্ষেত্ৰত আমি যিটো ভয়াৱহ দৃশ্য দেখিবলৈ পাওঁ, সেইটো হ'ল যে যোৱা সময়খিনিত আমি দেখিছোঁ যে আমাৰ যি সময়ত জিডিপিৰ গ্ৰোথ ৰেট যেতিয়া আমাৰ 13.33% হৈছে জিডিপিৰ গ্ৰোথ ৰেট 2023 আৰু 24 বৰ্ষত, সেই সময়ত কিন্তু ঋণ বৃদ্ধিৰ হাৰ হৈছে 19.50%। তাৰ আগৰ বছৰটো জিডিপিৰ গ্ৰোথ ৰেট আছিলে আমাৰ 8.89, আৰু ধাৰ বৃদ্ধিৰ হাৰ আছিলে 22-23ত ধাৰ বৃদ্ধিৰ হাৰ আছিলে 23.3%। তাৰমানে মুখ্যমন্ত্ৰীয়ে যিমানেই নকক লাগিলে কিয়, আমাৰ টকা আছে কাৰণে ধাৰ লৈছোঁ, আমাৰ অৰ্থনীতি বাঢ়িছে কাৰণে আমি ধাৰ পাইছোঁ, কিন্তু দেখা গৈছে যে জিডিপি গ্ৰোথ ৰেটতকৈ আমাৰ ঋণ বৃদ্ধিৰ হাৰটো বহু গুণ পৰিমাণে বেছি। এইটো 22-23 চনত মই আকৌ কৈছোঁ, জিডিপিৰ গ্ৰোথ ৰেট আছিলে 8.89%, আৰু ধাৰ বৃদ্ধিৰ আছিলে 23.36%। আৰু আমি দেখিবলৈ পাইছোঁ যে 2023-24 চনত অসমৰ মুঠ জিডিপি, অসমৰ টোটেল যিটো জিডিপি, গড় জনমূৰি আয়, ঘৰুৱা গড় জনমূৰি আয়, কি কয়, মুঠ ঘৰুৱা উৎপাদন, জিডিপি, মুঠ ঘৰুৱা উৎপাদন, তাৰ যিমান টকা হৈছে তাৰ 47%ই আমাৰ ধাৰ। 47.4% আমাৰ ধাৰ। যদি ৰাজ্য এখনৰ গোটেই বছৰটোৰ টোটেল ইনকামৰ 47% আমাৰ ধাৰ থাকে, 47.4, তেতিয়াহ'লে সেই ৰাজ্যখনক এখন ধৰুৱা ৰাজ্য কৰা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাথাকিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিটো কাম কৰিলে, সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ধৰুৱা ৰাজ্যত পৰিণত কৰি পেলালে। এইটোৱে আটাইতকৈ ডাঙৰ এচিভমেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা এচিভমেণ্ট আছে, সেইটো হ'ল আমি দেখিছোঁ যে আগতে আমাৰ যিটো গড় জনমূৰি আয় আছিলে, গড় জনমূৰি আয়, পাৰ কেপিটা ইনকাম, আমাৰ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আজিৰ দিনটোত আমি তলফালৰ পৰা 4 নম্বৰত পৰিণত হ'লোঁ। পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমাৰ পাৰ কেপিটা ইনকাম, তেওঁলোকে কৈ আছে যে আমি ধনী হৈছোঁ, কিন্তু তুলনামূলকভাৱে আমি দেখিছোঁ যে আমাৰ পাৰ কেপিটা ইনকাম আগতকৈ কমিছে। পাৰ কেপিটা ইনকাম আমাৰ আগতকৈ বহুত কমিছে। মই আগতে আপোনালোকক দেখুৱাইছিলোঁ যে 1960-61 চনত আমাৰ যিটো পাৰ কেপিটা ইনকাম আছিলে, সেইটো আছিলে ভাৰতৰ 100 টকাত আমাৰ 103 টকা, আৰু বৰ্তমান ভাৰতৰ 100 টকাত আমাৰ 73 টকা। আমি পাৰ কেপিটা ইনকাম বা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত একদম সাংঘাতিক ধৰণে তললৈ আহি গ'লো। ভাৰতৰ ভিতৰতে আমি চতুৰ্থখন তলত থকা ৰাজ্য।
গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি 26 জানুৱাৰীৰ পূৰ্বে এটা আহ্বান জনাব খুজিছোঁ যে উফাইদাং মৰা কথাবিলাক বন্ধ কৰক। উফাইদাং মৰা কথাবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰক আৰু প্ৰকৃত অৰ্থত অসমীয়া জাতিটোক এটা প্ৰফেশ্যনেল জাতি বা পেছাদাৰী জাতিত গঢ়ি তুলিবৰ কাৰণে, পেছাদাৰী জাতিৰূপে গঢ়ি তুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ